আকৌ এটা নতুন বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া আছোঁ আমি কমনতাপুৰ অট'নমাছ কাউন্সিলৰ কাৰ্যালয়ত মুখ্য কাৰ্যালয়ত আপোনালোকে বহুত ধৰণৰ মহিলা দেখিছে লগ পাইছে কিন্তু এনেকুৱা এগৰাকী মহিলাৰ ওচৰলৈ আজি আহিছোঁ তেওঁ আচলতে প্ৰত্যেকটা দিশতেই পাৰ্গত আৰু তেওঁ এগৰাকী গৃহিণীৰ লগতে শিক্ষয়িত্ৰী তেওঁ স্কুলত কৰ্মৰত বৰ্তমান আৰু সামাজিক দিশত প্ৰত্যেকটা দিশতে তেওঁ সমাজখনক চেতনা আগবঢ়াইছে তেওঁ আগবঢ়াই লৈ আহিছে আৰু নৱপ্ৰজন্মক তেওঁ নিজেই প্ৰশিক্ষণ দি আছে আৰু ক'বলৈ গ'লে তেওঁ প্ৰত্যেকটা দিশতেই পাৰ্গত আৰু ক'বলৈ তেওঁক ভাষা নাই গতিকে সেইকাৰণে মই আজি তেওঁৰ ওচৰলৈ আহিছোঁ তেওঁ কি কয় আমি শুনিম আৰু সেইগৰাকী বাইদেউ পূৰ্ণিমা চৌধুৰী বাইদেউ আৰু তেওঁ আচলতে এগৰাকী গৃহিণী আৰু লগতে তেওঁ আচলতে ইণ্টাৰনেশ্যনেল খেলুৱৈ আমি প্ৰত্যেকে জ্ঞাত নহয় আচলতে সেই কথাটো আৰু লগতে তেওঁ সমাজ সেৱিকা এই ইমানবোৰ তেওঁ আচলতে কেনেকে মেনেজ কৰে সেই কথাটো আমি জানিবলৈ তেওঁৰ ওচৰলৈ আহিছোঁ আৰু তেওঁ আমাক সকলোখিনি কথা বুজাই দিব এইখিনি ক'বলৈ সময় অলপ লাগিব আমি অকমান বহি কথা পাতিলে বেছি ভাল হ'ব নহয় জানো মোৰ জীৱনত মই কেনেকে ঘৰ এখন পৰিচালনা কৰি খেলৰ জগতত যুদ্ধ কৰি স্কুল এখন পৰিচালনা কৰি সমাজ সংস্কৃতি এখন পৰিচালনা কৰি কেনেকৈ দিনটো অতিবাহিত কৰোঁ মই এতিয়া এটা এটাকে ভাগাই দিছোঁ প্ৰথমতে মই ঘৰখন এজন নাৰী হ'বলৈ হ'লে ঘৰখন আচল এক নম্বৰত ঘৰখন পৰিচালনা কৰিব লাগিব ঘৰখন ভালদৰে পৰিচালনা কৰিব পাৰিলেহে আমি স্কুল এখন পৰিচালনা কৰিব পাৰিম এখন সমাজ সুস্থ সমাজ শান্তিপূৰ্ণ সমাজ এখন গঢ় দিব পাৰিম এইটো মোৰ জীৱনৰ এটা ভাল লক্ষ্যৰ মানে ৰাস্তা মই ৰাতিপুৱা মই সদায় কিন্তু 5:30 বজাত 6 বজাত তেনেকে উঠি পেলাই মোৰ এটা ৰুটিন আছে ঘৰখন পৰিচালনা মোৰ এটা ৰুটিন আছে মই উঠাৰ পিছতে মোৰ বাঢ়ি বন কামখিনি কৰিম ঘৰৰ পৰা চোতালৰ পৰা আগদূৰৰ পৰা এইখিনি মই সাৰি পুচি চাফা কৰিম তাৰপিছত মই মুখ ধুম তাৰপিছত মোৰ লেট্ৰিন বাথৰুম হ'ব তাৰপিছতে মই গা ধুম গা ধোৱাৰ পিছত তাৰপিছত মোৰ মিষ্টাৰে ৰেলত চাকৰি কৰে তেখেতক মই 6 বজাত মই জলপানখিনি যোগাৰ কৰি দিওঁ তেখেতে খাই বৈ গুচি যায় তাৰপিছত মই মোৰ নিজৰ যিখিনি কৰিব লগা ভাগৰ কাম সেইখিনি মই কৰি আৰু মোৰ ঘৰৰ পৰিয়ালৰ আমি গোটেই পৰিয়ালটো ডাঙৰ পৰিয়াল আমি দেওৰ মোৰ 4জন মোৰ মিষ্টাৰহঁতে 5জন ননন 2জনী আছিলে তাৰপিছত শহুৰ শাশুড়ী মানে ডাঙৰ পৰিয়াল আৰু এনেকে মানে ৰন্ধা বঢ়া কৰি আমাৰ সকলোৱে চাকৰি কৰে সকলোৱে সময়মতে চাকৰিত যায় এই সময়মতে ৰন্ধা বঢ়া কৰি মই এখন LP স্কুলৰ মাষ্টৰণী কৰি আছোঁ সেইখিনিও সময়মতে মই উপস্থিত হওঁ আচলতে তেনেকেই মই ঘৰখন সদায় সন্ধিয়া মানে সন্ধিয়া নহয় ৰাতি ঠিক 9:30 বজাৰ পিছত মোৰ খোৱা লোৱা শেষ হৈ যায় তাৰপিছত মই ৰাতিতেই মই ৰুটিনখন পঢ়িলোঁ যে অহাকালি মই কি কাম কৰিম কেইটাৰ পৰা কেইটালৈকে মই কি কাম কৰিম এইটো মই আগতীয়াকে সদায় প্ৰিপেয়াৰ মই সদায় আগদিনাখনেই প্ৰিপেয়াৰ কৰোঁ তেনেকেই মই কেতিয়াও মই ঘৰখনক মানে অভাৰটেক কৰি ঘৰখনক অৱহেলা কৰি মই কেতিয়াও সমাজৰ কাম কৰা নাই কেতিয়াও মই খেল জগতত যোৱা নাই কেতিয়াও মই স্কুলত যোৱা নাই কেতিয়াও মই সাংস্কৃতিক দিশটো আগবঢ়া নাই এইটো মই সদায় এটা প্ৰতিজ্ঞাবদ্ধ মোৰ মন আছিলে আৰু তেনেকৈ মই ঘৰখন চলাই আছোঁ এইটো কিদৰে মিলাইছে বাইদেউ মানে কি কয় এই ঘৰৰ কামটো আপুনি শেষ কৰিহে ওলায় সকলোখিনি কাম সমাপ্ত কৰি তাৰমানে সমাজৰ কামখিনি কৰিবলৈ আহে স্কুলত যাম যেহেতু মই স্কুলৰ এজনী মাষ্টৰণী মই স্কুলত যাম স্কুল মোৰ 2টা বজাত আমাৰ এতিয়া আগত বেলেগ আছিলে এতিয়া আমাৰ 2টা বজালৈ 2:20লৈকে আমি স্কুলত থাকিব লাগে তেনেকে আমাৰ সামৰালৈকে 2:30 বজা 2:30 বজালৈকে মই স্কুলত থাকোঁ তাৰপিছত মই ঘৰলৈ আহোঁ ঘৰত অহাৰ পিছতে মই ঘৰৰ যিখিনি আমাৰ কাম আছে নাৰী হিচাপে গৃহিণী হিচাপে যিখিনি চোতাল ঝাৰু দিয়া বা ঘৰ ঝাৰু দিয়া তাৰপিছত কাপোৰ যিবিলাক মানে বাহিৰত থৈ কাপোৰখিনি সামৰি এইখিনি গোটেইখিনি কৰাৰ পিছত তাৰপিছত মই ছাগলী আছে মোৰ হাঁহ আছে কুকুৰা আছে গোটেইখিনি এইখিনিক মই সময়মতে খানা চানা দিয়া সময়মতে লৈ আহা এইখিনি সকলোখিনি কৰি পেলাই তাৰপিছত মই ক্ৰীড়া জগতত গুচি যাওঁ
ক্ৰীড়া জগতটো মই 3টাৰ পৰা 5টালৈকে মই ক্ৰীড়া জগতটোত থাকো 2 ঘণ্টা তাৰ পিছতে মই 5টাৰ পৰা সন্ধিয়া বাতি দিবৰ কাৰণে মই ওচৰত হলে সন্ধিয়া বাতি দিবৰ কাৰণে মই ঘৰ যাওঁ তাৰ পিছত অকমান 1 ঘণ্টাৰ কাৰণে মই মানে সাংস্কৃতিক দিশত গুচি যাওঁ বা সামাজিক দিশত গুচি যাওঁ সেই 2টা ঘণ্টাত মই মানে সমাজৰ হৈ মানে কাম কৰি আছো তেনেকে মানে সদায় মই ৰুটিন লৈয়ে সকলো কামখিনি মই আগবাঢ়ি আছো ৰুটিন মিলাইছে মানে প্ৰত্যেকটা দিশতে যেতিয়া মানে যাবলগীয়া হয় মানে কিছুমান কি হয় ডাবল হয় কেতিয়াবা হয় সময় একে লাগে আৰু কি কয় মানে যেতিয়া ধৰা হল কতবাত সময় দিছে 3 বজাত হয় আকৌ এটা সময় আহিল 3টা বজাত তাৰমানে মিলাব অসুবিধা হয় তথাপি কিন্তু সমাজখনৰ প্ৰতি আপোনাৰ দায়বদ্ধতা একদম বেছি তথাপিও মই কেতিয়াও কেনসেল নকৰো মই লাগিলে আধা ঘন্টা পিছত হলেও মই তাতে উপস্থিত হমে মানে মোক ৰাইজে বিচাৰে অপেক্ষা কৰি থাকে গতিকে ৰাইজক মই দেখা কৰিবই লাগিব দেৰিকৈ পলমকে হলেও মই ৰাইজৰ ওচৰত থিয় হওঁ আৰু ৰাইজে মোৰ জানে আৰু সকলো ৰাইজে জানে অসমৰ ৰাইজে জানে যে পূৰ্ণিমাই দেৰিকে হলেও আমাৰ নিমন্ত্ৰণটো ৰক্ষা কৰিব হয় এইটো জানে আৰু আপুনি যিদৰে সমাজক মানে দি আছে মানে সেৱা কৰি আছে সেই বস্তুখিনিতে মানে আপুনি সহায় কৰি আছে বেলেগক হয় আপুনি সেই সময়ত মানে আপোনাৰ বিপদৰ সময়ত পায়নে পাওঁ যথেষ্ট পাওঁ সন্মান কৰে যথেষ্ট সন্মান কৰে যথেষ্ট মোৰ ঘৰখনো মোক সহায় কৰে সমৰ্থন কৰে কাৰণ চাওক এজন নাৰীয়ে এজন গৃহিণীয়ে এখন ঘৰৰ পৰা ঘৰৰ সঁহাৰি নেপালে কেতিয়াও এখন সমাজৰ দিশত বা ক্ৰীড়াৰ দিশত বা সাংস্কৃতিক দিশত কেতিয়াও আগবাঢ়িব নোৱাৰে ঘৰৰ সঁহাৰি জানিব মানে পাবই লাগিব আৰু যথেষ্ট ঘৰৰ মই সঁহাৰি পাওঁ আৰু এটা সঁহাৰি পাওঁ কিয় মই নিজৰ কামখিনিক এৰি থৈ কেতিয়াও মই বাহিৰৰ কামখিনি নকৰো এই কাৰণে মোক ঘৰৰ মানুহখিনিয়ে সাপোৰ্ট কৰে সমৰ্থন কৰে আৰু সেইকাৰণে সঁহাৰি পাওঁ এই সমৰ্থনৰ কথাটো আহিছো বাইদেউ তাৰমানে কিছুমান কি হয় এই যে যেতিয়া বিয়া নোহোৱাৰ আগত তাৰমানে বিয়াৰ আগতে এনেকুৱা কিছুমান হেৰি আহিছিল নেকি বাধা আহিছিল নেকি আপুনি যে খেলিব গৈছিল বা কিবা কৰিছিল এইবিলাক ক্ষেত্ৰত কিবা সাংস্কৃতিক দিশতো হওক ঘৰৰ পৰা কিছুমান মানে বাধা আহে মোৰ ছোৱালী দিশত মোৰ কোনো বাধা নাছিলে মোৰ ঘৰখন মোৰ দেউতাই প্লেয়াৰ আছিল অসম প্লেয়াৰ আছিল ফুটবল প্লেয়াৰ আছিলে আগৰ দিনত মানে অসম বা ডিস্ট্ৰিক্টত খেলা মানে বহুত ডাঙৰ প্লেয়াৰ হয় মোৰ দেউতাই ডিস্ট্ৰিক্টত খেলিছিলে আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্ট আছিল তেতিয়া মোৰ দেউতাৰ দিনত গোৱালপাৰা ডিস্ট্ৰিক্টৰ সুনাম অৰ্জন কৰিছে মোৰ দেউতাই বেষ্ট প্লেয়াৰ হিচাপে আমাৰ দেউতাই কাপ আৰু ট্ৰফি তেনেকে মানে পাইছিল এতিয়াও আছে মোৰ দেউতাৰ ট্ৰফি বিলাক এতিয়াও সংৰক্ষণ কৰি থোৱা হৈছে গতিকে মোৰ ঘৰখনত সাংস্কৃতিক দিশ আৰু ক্ৰীড়াৰ দিশ যথেষ্ট ভৰপূৰ মোৰ মায়ে মানে সাংস্কৃতিক দিশটো বহুত ভাল পায় মোৰ মায়ে মোৰ মানে গায়িকা মোৰ মায়ে গায়িকা মোৰ দেউতাই এজন ভাল খেলুৱৈ আছিলে আগৰ দিনত ভাল ফুটবল প্লেয়াৰ আছিলে আৰু মোৰ সৰু ভাইটি দুজন এজনে ফুটবল প্লেয়াৰ ডিস্ট্ৰিক্ট চেম্পিয়ন এজন ভলিবল প্লেয়াৰ ডিস্ট্ৰিক্ট চেম্পিয়ন এইখিনি আৰু এতিয়া কি হৈছে বিয়াৰ আগতো গলো এতিয়া বিয়াৰ পিছত মানে বিয়াৰ পিছত অলপ এইটো মিছা কথা নহয় সঁচা কথা অলপ বিয়াৰ পিছত মোৰ অলপ অসুবিধা আছে মই খুব কম বয়সত বিয়া হৈছো 18 বছৰ পাৰ হোৱাৰ লগে লগে মই বিয়া হৈছো কিন্তু তাতে মই তেতিয়া চাকৰি মোৰ সমবায় সেক্ৰেটাৰী আছিলো মই মহিলা বহুমুখী মহিলা সমবায় সমিতিৰ মই সম্পাদিক হিচাপে কাম কৰিছিলো তাতে সেইটো সমাজৰে কাম আছিল গাঁও পঞ্চায়তৰ আণ্ডাৰত এখন সমবায় চলোৱা বহুত ডাঙৰ কথা আছিল বহুত কম বয়সত চাকৰিটো পাইছো তেতিয়া অলপ মানে কষ্ট হৈছিল কিন্তু তথাপিও মই বাধা পোৱা নাছিলো কাৰণ সময়ত মই মিটিং কৰিছিলো ৰাইজৰ ওচৰত সময়ত গৈছো আৰু সময়ত গুচি গৈছো মই তেতিয়া চাইকেল চলাব পৰা নাছিলো মোৰ মিষ্টাৰে মোৰ চাইকেলত মানে মিষ্টাৰৰ চাইকেলত মই আগত যিটো ল আছে সেই লগত বহি মোৰ মিষ্টাৰে মোক মিটিং কৰিবলৈ লৈ গৈছে এই গাঁও পঞ্চায়তৰ কাম বিলাক জানে ঘৰে ঘৰে যাব লাগে আৰু চুপহিয়ে মানে হেৰিয়ে এৱাৰ্ডে ঠাইয়ে মানে মিটিং কৰিব লাগে তেনেকে মোৰ অসুবিধা আহিছে যথেষ্ট অসুবিধা আহিছে তেতিয়া মই চাইকেল চলাব পৰা নাই পিছত আহিলে চাইকেল চলাব পাৰিলো স্কুটি চলাব পাৰিলো কষ্ট হৈছে যথেষ্ট কষ্ট পাইছো এইখিনিয়ে
ছাৰে তাৰমানে বহুত মৰমো কৰিছিল অমৰম কৰিছিল আৰু কষ্ট কোনফালে দি আহিছিল কষ্ট মানে কামৰ ফালেদি কষ্ট কামৰ ফালেদি কষ্ট আহিছিল মানসিক হেঁচা দিয়া নাই মানসিক মানে অত্যাচাৰ কোনো নহয় মই কামৰ ফালেদি কষ্ট পাইছো মানে এজনী 18 বছৰীয়া ছোৱালী 18 বছৰ পাৰ হৈছে 19 বছৰ ভৰি দিছো এই ছোৱালীজনী এখন ডাঙৰ ঘৰ গৃহস্থ বুলি কয় বহুত কাম থাকে গাঁৱত বহুত কাম এতিয়া আহিছো আমি বাইদেউৰ তাৰমানে ক্ৰীড়া ক্ষেত্ৰলৈ ক্ৰীড়াৰ জীৱন কিদৰে অতিবাহিত কৰিলে আপুনি আৰু এতিয়াও চলি আছে হয় না আৰু চলি থাকিব কিজানিবা নমৰালৈকে চলি থাকিব তো অলপমান জানিব খুজিছো আৰু ৰাইজেও জ্ঞাত নহয় যে আপুনি কি কৰিলে আৰু কি কৰি আছে সেইখিনি কথা ৰাইজক ক'ব লাগে যে মই সৰুৰ পৰাই খেল খেলি আহা তাৰ মাজতে মই বিবাহ হোৱাৰ 3 বছৰ মান মই নেখেলিলো 3 বছৰ নেখেলিলো মোৰ খেলটো মানে অব্যাহত থাকিলে বাদ নিদিলো তাৰ পিছতে মোৰ বঙাইগাঁৱৰ পৰা তেতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্ট আহিলে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা এটা মহিলা খেল প্ৰতিযোগিতা আৰম্ভ কৰিলে তাত মানে এথলেটিক্সৰ অল আছাম ভিত্তিত এথলেটিক্স এছ'চিয়েশ্যন এটা আৰম্ভ হ'লে কেইবছৰমান আগতে তাৰপিছত কেনেবাকে মই স্কুল টুৰ্ণামেণ্টত মই 100 200 400 এনেকে মই ৰান মাৰিছিলো কেনেবাকে ইহঁতে গম পালে যে মই ভাল ৰানাৰ বুলি গম পালে তেনেকে আমাৰ মহেশ চৌধুৰী দাই আৰু গোবিন্দ দাসে মোক বিচাৰি গৈছে চাইকেল মাৰি মাৰি কাকৰাগাঁও তেতিয়া মই বিবাহ সূত্ৰে কাকৰাগাঁৱত জন্মসূত্ৰে কাকৰাগাঁও বিচাৰি গ'ল মই ধান কাটিব গৈছো ধাননি পথাৰলৈকে খবৰ গ'ল যে এনেকে আপোনাক বিচাৰি যে বঙাইগাঁৱৰ পৰা মানুহ আহিছে তাৰপিছত আহিলো মই কিনো মানুহ বিচাৰি আহি দেখিলো যে এনেকে তুমি বোলে ভাল ৰানাৰ হয় শ্বৰ্ট ৰানাৰ গতিকে আমি মহিলা হিচাপে আমি ভাল ৰানাৰ বিচাৰি আহিছো যে আমাৰ লগত খেল খেলিব লাগে তেনেকে মই ইমান পটককে নতুন যেহেতু এখন ঘৰৰ নতুন বোৱাৰী ইমান পটককে মই কথা নিদিলো তাৰপিছত দাদাহঁতক কলো দাদা আপোনালোকে যাওক হ'ব দিয়ক মই ঘৰৰ লগত আলোচনা কৰি মোৰ মিষ্টাৰৰ লগত আলোচনা কৰি আপোনালোকক মই জনাম আজি 3 বছৰ হ'ল বাদ দিয়া হ'ল খেল এতিয়া পাৰিম নে নোৱাৰিম তেনেকে কৈ পেলাই দাদাহঁতে গুচি গ'ল তেনেকে মই থাকিলো ঠিক তেনেকে থাকোতে ডিচেম্বৰ আহিলে ডিচেম্বৰৰ শেষৰ ফালে আমাৰ এই এথলেটিক্স খেলটো অল অসমতে মানে আৰম্ভ হয় তেতিয়া তেনেকে মোক মাতিলে মোৰ শ্ৰদ্ধাৰ আমাৰ মহিলা পৰিষদৰ সম্পাদিকা বৰদা কলিতা বাইদেৱে মোক খবৰটো দিলে কলিতাৰ সহযোগত মই গলো তেনেকে খেলিলো যে 100 মিটাৰ মই বঙাইগাঁও জিলাত 100 মিটাৰ মানে ৰানত গোল্ড মেডেল 102 মিটাৰ 102 গোল্ড মেডেল আৰু 400 গোল্ড মেডেল 3টা গোল্ড মেডেল লগে পালো মই বঙাইগাঁও জিলাত তাৰপিছত তেনেকে মানে ইয়াত নিয়ম যে মেডেল পালে আৰু 2টা মেডেল পালে গুচি যাব পাৰে তাৰপিছত তেনেকে আমি প্ৰথমবাৰ মোৰ খেলখন শিৱসাগৰত হ'ল অসম ভিত্তিত খেলখন মোৰ শিৱসাগৰত প্ৰথম পদক্ষেপ ললো ইয়াৰ আগতে স্কুল টুৰ্ণামেণ্টত মই অসম ভিত্তিত আমাৰ ধুবুৰীত কাবাডী খেল খেলিছো আৰু এই কিবা এই যে নেপালত নেকি এইটো আহিলে পৰ্যায়ত আহিল তাৰ পিছত তেনেকে এটা চিষ্টেম আছে লিখা পঢ়াৰ নিচিনাকে অসম খেলি তাৰ পিছত নেশ্যনেল খেলিব লাগে নেশ্যনেল খেলিলো চেন্নাইত খেলি তাৰ পিছতে মই 2010ত চেন্নাইত খেলিলো তাতে মই এটা গোল্ড মেডেল এটা চিলভাৰ পালো তেনেকে মই 2010ত মালয়েছিয়াত খেলিবলৈ সুযোগ পালো মালয়েছিয়াত খেলিলো ইন্টাৰনেশ্যনেল মালয়েছিয়াত খেলিলো তাতে মই মেডেল নাপালো কিন্তু পজিশন পালো 4 পজিশন আৰু 5 পজিশন পালো তাৰ পিছত তেনেকে আহি আকৌ 2014 চনত মই জাপানত খেলিবলৈ পালো জাপান মালয়েছিয়াৰ পৰা জাপানত খেলিলো জাপানতো মেডেল পোৱা নাই পজিশনে পালো তাতে পালো এটা পালো 4 পজিশন এটা পালো 6 পজিশনত মানে সাৰ্টিফিকেট পায় আৰু তাৰ পিছতে আহিল 2021 নেপাল
আকৌ নেপাল নেপালত নেপাল এই ইণ্টাৰনেশ্যনেল এটা ইণ্টাৰনেশ্যনেল তাৰপিছত এনেকা মানে এটা ভাগ্য আহিব যে মই ভবা নাছিলো তেতিয়া কিন্তু কৰোণাৰ ঢৌ বহুত আছিলে অসমত কৰোণাটো আছিলে কিন্তু নেপালৰ কৰোণাটো অলপ এৰি দিছে ফাক মেলিছে ইয়াতো ফাক মেলিছে তেতিয়া তাৰপিছত মোৰ বাধা আহিছিলে ঘৰৰ পৰা যে যাব নালাগে ইমান কৰোণাত কেনেকে যাবি তাৰপিছত গলো যাই পেলাই খেলিলো ভগৱানৰ মানে আশীৰ্বাদত আৰু ৰাইজৰ আশীৰ্বাদত তাতেও মই 2টা গ'ল্ড মেডেল লৈ আহিলো এটা 100 মিটাৰ আৰু এটা 110 মিটাৰত গ'ল্ড মেডেল বুটিবলৈ সক্ষম হলো এইটো মোৰ বহুত গৌৰৱৰ কথা বহুত ভাল লাগে আৰু তেতিয়াৰ পৰাই 2021ৰ পৰাই আগতে মোক চিনি পালে কিন্তু 2014ৰ পৰা অসমবাসী ৰাইজে ইণ্ডিয়াবাসী ৰাইজে মোক ভালকে চিনি পালে পূৰ্ণিমা এজনী মই বুলি এতিয়া মই বহুত আনন্দিত আৰু তাৰ পৰা আহি বহুতো জাতীয় সংগঠনে বা অনুষ্ঠান প্ৰতিষ্ঠানে বহুত ভালকে মোক সন্মান জনাইছে তাতে মই নথৈ আনন্দিত কিন্তু এটাই মই দুখিত যে অসম চৰকাৰৰ পৰা আজিলৈকে মোক কোনো মানে সন্মান এটা নিদিলে এইটোৱে মই বহুত দুখিত 2021ত মই গ'ল্ড মেডেল পালো তাৰ পিছত গ'ল্ড মেডেল পোৱা ধৰ হেৰিয়ে খেলুৱে হয়তো অসম চৰকাৰৰ পৰা সন্মান পাইছে কিন্তু মই আজিলৈকে অসম চৰকাৰৰ পৰা কোনো সন্মান নাপালো অনুষ্ঠানে প্ৰতিষ্ঠানে দিছে সংগঠনে দিছে কিন্তু অসম চৰকাৰৰ পৰা মই কোনো চৰকাৰী হিচাপে কোনো মই মানে সন্মান নাপালো আজিলৈ পোৱা নাই এইখিনিয়ে মোৰ অলপ দুখ এইখিনিয়ে দুখ মোৰ কিন্তু দেখিছো কিন্তু মানে এই যে সোশ্যাল মিডিয়াত কিছুমান আছিল নিউজ আছিল যে নিউজ লাইভত দেখিছিলো নেকি নিউজ লাইভ দেখিছিলো নিউজটো দিছিলে আপোনাৰ তাৰপাছত আৰু আকৌ কিন্তু বেলেগ নিউজত বা কিবা হট পৰ্টেলত নাবাজিল এই কথাটো আচলতে নোলাল আৰু সেইকাৰণে আমাৰ কি হৈছে আমাৰ যিখিনি আমাৰ সমাজখনে আমাৰ ৰাজবংশী সমাজখনে আচলতে আপোনাৰ কথাটো একোৱে বুজি নাপালে একোৱে আচলতে জ্ঞাতই নহল এনেকে মানে সকলোখিনি শেষ হৈ গৈ আছে মানে সেই কথাটো আচলতে মনত নপৰে যে আমাৰ বাইদেউ কি আছিল এইটোৱে কথা যে আচলতে আমাৰ মানে চৰকাৰখনে বুজিব লাগিছিল যে আজি এজনে সৃষ্টি হৈছে আৰু এইটোক যদি আমি চৰকাৰে বা আমি হেৰিয়ে বিভাগীয় যদি আমি আদৰি লওঁ তেনেহলে নিশ্চয় আৰু এজন সৃষ্টি হ'ব এইটো কথা হয়তো নাভাবিলে বস্তুটো এইটো যে এইটোৰ পৰা যে এটা সৃষ্টি হ'ব এইটো কথা নাভাবিলে এইটোৱে কিন্তু এটা কথা ভাল লাগিছে যে মই যেহেতু শিক্ষক সন্মিলনী কৰো শিক্ষক মানে সমাজ যেহেতু মোৰ এটা আছে শিক্ষক সন্মিলনী বুলি আমাৰ অসম শিক্ষক সন্মিলনীৰ ফালৰ পৰা মোক এৱাৰ্ড দিলে আৰু আমাৰ কাজলগাঁও মহকুমা ফালৰ পৰা মোক এৱাৰ্ড দিলে আৰু আমাৰ যিটো এটা হেৰি আছিলে কি বুলি কয় চিৰাং জিলা এইটো আমাৰ অল বিটিডিৰ ফালৰ পৰা মোক মানে সন্মান জনাইছে এৱাৰ্ড দিলে এইটো মোৰ ভাল লাগিছে আৰু আমাৰ এই সংগঠন আমাৰ শিক্ষক সন্মিলনীয় সংগঠনক বহুত ধন্যবাদ জ্ঞাপন কৰিছো যে সঁচাকে যে পূৰ্ণিমাৰ লগত আৰু 10জন পূৰ্ণিমা সৃষ্টি কৰিব বিচাৰিছে এইটো মানে প্ৰমাণ মোৰ দিন যিটো মই যিখন সমাজত খেলি আছো বা যিখন সমাজত মই তেনেকে মানে ক্ৰীড়াৰ দিশ বা সাংস্কৃতিক দিশত গৈ আছো কম পাইছো এতিয়া মোক দেখি ওলাই আহি আছে সৃষ্টি হৈ আছে সেইটোৱে মই বহুত আনন্দিত যে মই ভাবিছো আজি তাৰমানে আপোনাক দেখি আৰু কেইজন মানে আগবাঢ়ি আহিব কেইগৰাকী মানে পূৰ্ণিমা চৌধুৰী বাইদেউ আৰু কেইগৰাকী মান সৃষ্টি হ'ব উৎসাহ পাব আপোনাক দেখি সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছো কিন্তু আপোনাক আকৌ এটা প্ৰশ্ন ৰৈ গৈছে আপোনাৰ ক্ৰীড়াৰ ক্ষেত্ৰত জীৱনত কিবা ৰৈ গৈছে নেকি মানে কিবা হ'ম বুলি ভাবিছিল নেকি আকৌ বেছিকে কিবা কৰিম বুলি ভাবিছিল নেকি ৰৈ গৈছে তুমি ভাল প্ৰশ্ন এটা কৰিছা মোৰ জীৱনত মই যেহেতু কেতিয়াও ভাবা নাছিলো যে ইন্টাৰনেশ্যনেল খেলিম যেতিয়া মই ইন্টাৰনেশ্যনেল মানে পথাৰখনত মই ভৰি দিলো তেতিয়াই মোৰ এটা ভাব মানে সৃষ্টি হ'ল যে মই এদিন হলো মই ৱৰ্ল্ড খেলিম এইটো মোৰ ৱৰ্ল্ড খেলাটো মই 2010তো মই পাইছিলো সুবিধা 14তো মই পাইছিলো আৰু
21তো মই পালো কিন্তু মোৰ দুৰ্ভাগ্য মোৰ ঘৰত মোৰ মিষ্টাৰৰ বিৰাট মানে ডাঙৰ এটা বেমাৰ হৈছিল এটা সময়ত সেইটোৰ কাৰণে মই যাব নোৱাৰিলো কিন্তু বহুত আশা আছে আশাবাদী যে ইণ্টাৰনেশ্যনেল কিবা ৱৰ্ল্ডত এবাৰ মই খেলিম এইটো মোৰ এটা আশা আছিলে আৰু এটা কথা মই ক'ব খুজিছো যে আজি চা আমাৰ অসম চৰকাৰে কছাৰ খেলপথাৰ বিলাকত কছাৰ খুব কমকে দেখা হয় কিন্তু মই বিচাৰো চৰকাৰক যে যেহেতু কিছুমানে দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী বিশেষভাৱে কিন্তু পাৰ্গত খেলুৱৈবিলাক আৰু গাঁৱে ভূঞে বেছিকৈ দেখা যায় সুবিধা নহয় খেল ধেমালি ল'ৰা ছোৱালী গাঁও অঞ্চলত বেছি দেখা যায় গতিকে গাঁৱত যাতে গৈ পেলাই সুবিধাখন দিব পাৰে প্ৰশিক্ষণ দিব পাৰে প্ৰশিক্ষক মানে দৰকাৰ আৰু প্ৰশিক্ষক দিব লাগে চৰকাৰক মই অনুৰোধ জনাইছো তেনেকে মই কিছুমান গাঁৱে ভূঞে গৈ মই কোৰ্ছ দিছো কিছুমান এথলেটিক্স বৰচন গাঁও খেলপথাৰত মই দিছিলো মোৰ দেউৰীপাৰা নৰনাৰায়ণ খেলপথাৰ আছে তাতেও মই দিছিলো এতিয়া মই আমাৰ কাকাৰা গাঁও কামাডাঙা এখন খেলপথাৰ আছে তাতে মই দি আছো তেনেকে মই বিনা পইচাৰে কোনো মাননি নোলোৱাকে মই তেনেকে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী দুখীয়া বুলি নহয় গাঁৱে ভূঞে ল'ৰা ছোৱালীক মই কোৰ্ছ দি আছো মানে বিশেষভাৱে এথলেটিক্সটো এইটোৱে এতিয়া আহিছো আমি বাইদেউৰ সাংস্কৃতিক দিশলৈ প্ৰত্যেকটা কথাই পাতি আছো আৰু তেওঁৰ গৃহিণীৰ পৰা তেওঁৰ মানে ক্ৰিয়ালৈ আমি বহুতো কথা পাতিলো এতিয়া আহিছো আমি সাংস্কৃতিক দিশলৈ সাংস্কৃতিক দিশত তেওঁ আচলতে বহুতো আগবঢ়া ক'ব নোৱাৰা ভাষা নাই তেওঁ আচলতে এনেকুৱা কাম কৰি আছে নহয় মানে কি ক'ম আৰু মোৰ মনৰ পৰা ভাষা নাই আৰু ক'বলৈ কিন্তু আজি বাইদেউৰ মুখেৰে আপোনালোকক শুনাম কি কৰি আছে আচলতে এইটো বহুত ধন্যবাদ তুমি যিটো প্ৰশ্ন কৰিছা বহুত ভাল লাগিছে মই সৰুৰ পৰা অলপ আগতে কৈছিলো যে সাংস্কৃতিক দিশ বা ক্ৰীড়াৰ দিশটো মোৰ জন্মসূত্ৰে অহা গতিকে মই ইমান দিনে মানে সৰুৰ পৰা মই গাভৰু ছোৱালীৰ পৰাই মই আমাৰ কোচ ৰাজবংশী যিটো জনগোষ্ঠী আছে এই কোচ ৰাজবংশী মই জনগোষ্ঠীৰ এজনী ছোৱালী বা বোৱাৰী হয় কোচ ৰাজবংশী জাতীয় যিটো চেতনা যিটো জাতি এটা সৃষ্টি হবলৈ লাগিলে এটা সংস্কৃতি আমাৰ দৰকাৰ সংস্কৃতি নহলে কেতিয়াও জাতি এটা সৃষ্টি হ'ব নোৱাৰে আৰু জাতি এটাৰ মেইন মেৰুদণ্ডই হৈছে সংস্কৃতিটো নহলে কেতিয়াও এটা জাতিয়ে গঢ় লৈ উঠিব নোৱাৰে সেইটো মই মনত বান্ধি যে দেখিলো মই আজি নাচনী নহয় আজি শিকোৱা নহয় মই গাভৰুৰ পৰাই মই প্ৰতিমা পাণ্ডে বৰুৱা বাইদেৱে মই বিলাসীপাৰাত এটা সময়ত মই বিলাসীপাৰাত স্কুল পঢ়িছিলো ধুবুৰী ডিষ্ট্ৰিক্ট তাতে মানে এটা মইনামতি বুলি টিম আছিলে সেই টিমত তেতিয়া মই সৰু তাতে মইনামতি টিমত বাইদেৱে মানে বিলাসীপাৰা টাউনত মানে নাচন শিকাইছিলে এতিয়া মোৰ মনত নাই তেতিয়া সৰু কথা ঠাইডোখৰ ক'ব নোৱাৰিম এটা ক্লাব নে স্কুলত এটা আছিলে তাৰপিছত তাতে মই গৈছিলো মোৰ মামা ঘৰৰ পৰা তাতে মই বাইদেউৰ সেই নাচন বিলাক মানে শিকিলো তেতিয়াৰ পৰাই ৰাজবংশীৰ চেতনাটো মোৰ সেই তেতিয়াৰ পৰাই মোৰ সৃষ্টি হ'ল গাভৰুৰ পৰাই তেনেকে আহি যে মই পালো যে ভাবিলো আমাৰ যেতিয়া ৰাজবংশী জাতিটো যেতিয়া জাগৰণ হ'ল যে আমি এছটি হ'ব লাগে আমাৰ কমতাপুৰ হ'ব লাগে ঠিক তেনেকৈ মই ভাবিলো যে কিছুমান লিডাৰে হেৰিবিলাকে যে বেলেগ বেলেগ দিশত চবে ভাগ হৈ গ'ল যে মই ভাবিলো তেতিয়া যে মই সাংস্কৃতিক দিশটো মই বিশেষভাৱে গুৰুত্ব দিব লাগিব কাৰণ সাংস্কৃতিক নহলে কোনো জাতি এটা গঢ় লৈ উঠিব মানে আমি এছটি নাপাম এছটি পাবলৈ হ'লে আমাৰ সংস্কৃতি দৰকাৰ আমাৰ সংস্কৃতি লাগিবই গতিকে পাতানিখন আমাৰ কি আমাৰ অসমৰ যিমান ৰাজবংশী আছে আমি অসমৰ ৰাজবংশীখিনিক আমি পাতানিখন চিনাক্ত কৰিব লাগিব আমাৰ অলংকাৰ এই যে ইতিহাসে কয় মণি মুকুতা সেই মণি মুকুতা আমি চিনাক্তকৰণ কৰি দিব লাগিব আমাৰ অলংকাৰ খিনি আমাৰ ৰাজবংশীৰ আমাৰ যিটো মানে আমাৰ যিটো ৰাইজৰ যিটো মহিলাসকলে যাতে আমাৰ অলংকাৰ সাজপাৰ খিনি চিনি পায় আমাৰ গীতৰ লয় যাতে চিনি পায় সেই আশাৰে ভাবিলো যে আমাৰ কিছুমান সংস্কৃতি হেৰাই যাব ধৰিছে সেইটো মই ভাবি যে নাই এই সংস্কৃতিবোৰ হেৰাই যাব লাগিছে যিহেতু এই হেৰাই যোৱা সংস্কৃতিবোৰ আমি পুনৰ উদ্ধাৰ সংস্থাপন সংৰক্ষণ প্ৰচাৰ আৰু প্ৰসাৰ এইটো কৰিবৰ কাৰণে মই
কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প বুলি এটা সংগঠন মই নিজেই মই উদ্যোক্তা মই নিজেই মানে বহুত ডাঙৰ ডাঙৰ মান্যগণ্য ব্যক্তিৰ ওচৰত গৈ বুজি এটা অনুষ্ঠান মই জন্ম দিলো আৰু সেই কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পটো মই নিজে জন্মদাতা মোৰ লগত সহযোগ কৰিছে উৎপল দাস তেখেতেও মোৰ আছিলে মোৰ লগত সহযোগ আমি দুজনে মানে এই কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পটো মানে গঢ় দিলো গঠন কৰিলো আৰু এতিয়া এই কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ জৰিয়তে গাঁৱে ভূঞে গৈ আমাৰ যিটো কোচ ৰাজবংশীৰ গীত নৃত্য লয় সংস্কৃতি যিবিলাক আমাৰ মানে নাচন আছে সেইবিলাক আমি গাঁৱে ভূঞে গৈ বিনামূলীয়াকে কৰ্মশালা দি ইতিমধ্যে মোৰ ক'ব লাগিলে 5,000 মান নাচনী হৈ গ'ল 5,000 মান নাচনী হ'ব লাগে তাৰ মানে গোটেই অসমতে মই মানে বিনামূলীয়াকে কৰ্মশালা দি আছো আৰু নাচি আছে বহুতজন মানে নাচনীয়ে ইতিমধ্যে আমাৰ এইবাৰ অসম সাংস্কৃতিক মহাৰণত মোৰ নাচনীয়ে কাকৰা গাঁও গোৱালিনী নৃত্য দলে এই কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ জৰিয়তে মানে অসম চৰকাৰৰ ওচৰত মঞ্চত নাচিবলৈ সুযোগ পালে আৰু আনকি আমাৰ নেশ্যনেল মোৰ নাচনীয়ে নেশ্যনেল পৰ্যন্ত মানে নাছিলে এইটোই মোৰ গৌৰৱ মোৰ নাচনীয়ে মানে অসমত পুৰস্কৃত হ'ল আৰু মই নিজেও গোৱালিনী নৃত্যই অসম মানে অল আসামত প্ৰথম স্থান মোৰ গ্ৰুপটো পাইছো মই নাচিছো মই বিয়াৰ পিছত নাচি মই গোৱালিনীৰ প্ৰথম এই সাংস্কৃতিক মহাৰণ যে গ'ল নহয় তাতে নহয় মোৰটো আগত আছিলে এই সাংস্কৃতিক মহাৰণত মোৰ এই কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ অধীনত যিবিলাকে কৰ্মশালা দিছিল সেই নাচনীয়ে তাতে অসমত গৈ গোৱালিনী নৃত্য প্ৰদৰ্শন কৰিছিল আৰু তেখেতসকলে মানে 4 পজিশ্যনত স্থান পালে হেৰি নাপালে আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নহলে আৰু তেওঁলোকক বহুত শুভেচ্ছা থাকিল ধন্যবাদ বহুত ভাল নাচিছে ভাল কৰিছে এই আজিলৈকে মই ইমান দূৰ যিহেতু আনকি খেলুৱৈসকলৰ মোৰ এই যিহেতু খেলুৱৈ আছে খেলুৱৈবিলাকো মোৰ তেনেকে নেশ্যনেল পৰ্যন্ত খেলিলে মোৰ ষ্টুডেণ্ট বিলাক আৰু নাচনী বিলাকো অসমত ইতিমধ্যে নাছিলে তাৰ কাৰণে মই বহুত গৌৰৱান্বিত যে মই জীয়াই থাকোতে যে মোৰ নাচনীয়ে মোৰ খেলুৱৈসকলে যে মানে ভাৰতত অংশগ্ৰহণ কৰিবলৈ পালে সুযোগ পালে বা সেইখন মঞ্চ পালে এইখিনি মই বহুত আনন্দিত বহুত চেষ্টা কৰিছো বহুত কষ্ট কৰিছো আৰু কষ্টৰ ফল সদায় যে মিঠা এইটো মই প্ৰমাণ পাইছো এই সুযোগতে মই ৰাইজক এটা কথা অৱগত কৰিব বিচাৰিছো যে সঁচাকৈ বৰ গৌৰৱান্বিত এটা খবৰ যে এইবেলি অসম চৰকাৰৰ পৰা সাংস্কৃতিক মহাৰণৰ যিটো কাৰ্যসূচী হৈ গ'ল এই সাংস্কৃতিক মহাৰণ কাৰ্যসূচীত মোক বিচাৰক হিচাপে আমাৰ বঙাইগাঁও জিলাৰ পৰা মনোনীত কৰিছে আৰু বিচাৰক হিচাপে মানে উপস্থিত হ'বলৈ পাই মই নথৈ আনন্দিত হৈছো আৰু সেয়েহে মই অসম চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছো যে কোচ ৰাজবংশী জাতি জনগোষ্ঠীৰ বিচাৰক হিচাপে থিয় হ'বলৈ পাই আচলতে কেৱল মানে বাইদেউতো বিনামূলীয়াকে মানে প্ৰশিক্ষণ দি আছে কিন্তু আচলতে আমাৰ যিখিনি আচলতে এই যুৱতীখিনি আছে যুৱতীখিনিও আচলতে আগ্ৰহী হ'ব লাগে নৃত্যৰ কাৰণে কিন্তু কিছুমানক বাইদেউক দেখি আছো আচলতে বাইদেউক দেখিছো আপুনি একদম এই কোচ ৰাজবংশী সাজযোৰ আপুনি নিৰে মই স্কুলতো এইটো পিন্ধি যাওঁ মোৰ স্কুলত মই মানে মোৰ ঘৰতো থাকে আনকি মই বিয়া পাৰ্বণ পূজা দেউল সকলোতে মোৰ মানে ৰাজবংশী ড্ৰেছটো মানে থাকিবই আৰু মোৰ স্কুলত মোৰ বাইদেউজনীয়ে কয় তই বোলে এই ড্ৰেছযোৰ পিন্ধি সদায় নাহিবি বোলে বেলেগ অকেশ্যনত তই বেলেগ ড্ৰেছ পিন্ধি আহিবি মই বোলো নহয় মোৰ জন্মসূত্ৰে এইটো ড্ৰেছ মই এই ড্ৰেছটো পিন্ধি মই বহুত ভাল পাওঁ আৰু এই ড্ৰেছটোৱে মোৰ গৌৰৱৰ প্ৰতীক এনেকে কৈ দিওঁ সেইকাৰণে ভাল লাগে আপুনি একদম মানে নিজৰ জাতিৰ যেহেতু সচেতনৰ কাৰণে সকলো সমাজৰ লগত তাৰমানে মিলি আছে আৰু তাৰমানে ৰাজবংশী সমাজক আপুনি একদম উৎসাহ দি আছে আকৌ যাব লাগে উঠি যাব লাগে নহয় সৃষ্টি হওক এইটো মোৰ ভাৱনাটো এইটোৱে মোক দেখি যাতে সকলোৱে সৃষ্টি হয় 10 জন যাতে সৃষ্টি হয় এইটোৱে মোৰ কামনা নতুন নতুন আকৌ পূৰ্ণিমা বাইদেউ উঠি যাওক এইটো মোৰ মনত আহি আছে মই সদায় মানে মই
মানে মই মৃত্যুৰ আগমুহূৰ্তত মই বিচাৰিছো মোৰ নিচিনাকে যাতে 100 জন পূৰ্ণিমা সৃষ্টি হয় এইটোৱে মোৰ মানে ইচ্ছা সদায় এইটোৱে মোৰ কামনা কিন্তু বাইদেউ কিন্তু বৰ্তমান দেখি আছো আচলতে এই যে যুৱতীসকল আছে যুৱকসকল আছে সকলোৱে আচলতে কি হয় আমি আমাৰ যুৱক যুৱতীসকলে নিজৰ সাজপাৰ পিন্ধিবলৈ লাজ কৰে এই বিষয়ে আপুনি অলপমান কওক নাই কৰিছিলে আগতে কৰিছিলে কিন্তু বৰ্তমান নকৰে দেই মই এনেকে এডজাষ্ট হৈ যাওঁ যে ডেকা বিলাকৰ লগত এই চেঙেৰা আমাৰ ৰাজবংশী চেঙেৰা বুলি কয় এই চেঙেৰা বিলাকক এনেকে বুজনি দিওঁ এনেকে আগতে গালি দিছিলো কিন্তু ঠিকছে আজিকালি গালি নিদিওঁ আজিকালি বুজনি দিওঁ ইহঁতে কয় বোলে বাইদেউ মোৰ গামোচা নাই গামোচা দিয়ক ঠিক আছে মই গামোচাই দিছো তথাপিও পিন এতিয়া মহিলাবিলাকে কি কৰিছে এইটো কথা অলপ মনোযোগ দি শুনা মানে যুৱতী বিলাকে কি কৰিছে মিটিঙত লগ ধৰিলে ক'লে বাইদেউ পাতানি নাই যদি আপুনি পাতানি দিয়ে তেনেহলে মিটিঙত যাম তেতিয়া দিনত পাতানি পাবলৈ বহুত টান পাতানি অলপ বুঢ়ী বিলাকেহে পিন্ধিছে ছোৱালী বিলাকে পিন্ধা নাছিলে বোৱাৰী বিলাকে পিন্ধা নাছিলে কম পিন্ধিছিলে আচলতে এইটো সঁচা কথা তেতিয়া মই কি কৰিলো জানা মই তেনেকে মানে কিছুমান মহিলাক পাতানি বনাব দিলো আৰু এনেকে কৰো যে তুলনি হলে গিফ্ট দিব লাগে নহয় মানে ধুৱানি আমাৰ ৰাজবংশীত ধুৱানি বুলি কয় ধুৱানি হলে দিব লাগে গিফ্ট দিব লাগে না কিবা উপহাৰ দিব লাগে তেতিয়া মই কলো নাই এইটো কৰিব লাগিব তেতিয়া যিমান ধুৱানি হয় এতিয়া ৰাইজে হয়তো জানে ফেচবুকত গৈছে দেখিবলৈ পাইছে যিমান ধুৱানি হয় একদম কমপ্লিট মই পাতানি গিফ্ট দিওঁ তাৰ পিছত ছোৱালী বিয়া লাগিব ভাত খুৱাব লাগে নহয় এই ভাত খোৱালে কিবা এটা গিফ্ট দিব লাগে নহয় এই পাতানি দিওঁ এতিয়া এনেকে মই পাতানি গিফ্ট দি মানে গোটেই অসমত পাতানি মানে পুৰা হালধীয়া বনাব মানে হালধীয়া বনালো আৰু মানে বিশেষভাৱে মানে মই তেনেকে মানে সৃষ্টি কৰিলো পাতানি নহলে উপায় নাই মিটিঙত লগ ধৰিলে ইহঁতে অকল পাতানি মোৰ ঠাইত খোজে বোলে তেতিয়াই মই বোলো নহয় এনেকে ৰাস্তা দিলে মানে ভাল হ'ব তেনেকে মই এতিয়ালৈকে মানে তুলনিৰ গিফ্ট মই পাতানিয়ে দিওঁ সকলোৱে জানে আৰু এই মানে বিয়া হলে ভাত খুৱাবলৈ আনিলে এই পাতানিয়ে দিওঁ এইটোৱে মই আকৌ মোৰ ঘৰত কিবা পাৰ্বন উৎসৱ পাৰ্বন হব বুঢ়া বিলাকক আঙচা আমাৰ আংচা বুলি কয় আংচাখন দি দিওঁ তাৰপিছত হালধীয়া গামোচা এইখন আমাৰ হালধীয়া গামোচা মানে ছোট গামোচা এই মুখ মোচা গামোচাখন এইখন গামোচা মানে দিম আৰু এইটোও মোৰ মানে বৰ্তমান আমাৰ অসমীয়া গামোচা মোৰ পৰিয়ালখনত নাই মোৰ পৰিয়ালখনত মই কোনো মানে কমপ্লিট মানে ৰাজবংশীৰে মানে মোৰ সাজপাৰ হৈ যায় আৰু পৰিয়ালখনতে অকেশন হলেও মোৰ ৰাজবংশীৰ মানে সাজপাৰে মই মান ধৰিম আৰু পিন্ধিব আনকি বোৱাৰী মই দেওৰানী দুটাক আনিছো ইহঁতক মই ৰিং চেৰিমনিত পাতানি দি পিন্ধাই লৈ আহিছো এনেকুৱা সেইকাৰণে আজি মই সেইকাৰণে আপোনালোকক আৰু মই অকলে নহয় মই ৰাইজক বিচাৰো আমাৰ মহিলাসকলক বিচাৰো আই মাতৃসকলক বিচাৰিও যে মই যেনেকে পাতানি সৃষ্টি কৰি আছো আপোনালোকেও মোৰ নিচিনাকে পাতানি সৃষ্টি কৰক তেতিয়াহে আমি এষ্টি পাম তেতিয়াহে আমি ৰাজবংশীৰ স্বীকৃতি পাম জাতিটোক আগুৱাই যদি লৈ যাব লাগে তেন্তে আমি সাজপাৰ লগতে সংস্কৃতিটো আগুৱাই লৈ যাব লাগিব এইটোৱে মেইন আমাৰ ৰাস্তা জীয়াই ৰাখিব ৰাস্তা সেইটোৱে কিন্তু বাইদেউ আচলতে কেইদিনমান নহয় 2 মাহ মান হ'ল নেকি এই যে আপুনি কৈছিলে এই পাতানি পিন্ধোতে কিবা নিয়মৰ কথা সেই চুটিকে পিন্ধিলে নে কি কিবা যে কৈছিলে এই কিবা গান ৰিলিজ আচলতে মানে চুটিটো পিন্ধাৰ মানে বহুতকে দেখা যায় চুটি পিন্ধে অৰ্থ আছে এইটো অৰ্থ আছে চুটিকে মানে অলপ মানে পিন্ধিব যেতিয়া নৃত্য প্ৰদৰ্শন কৰিব নাচিব তেতিয়া আমি চুটিকৈ পিন্ধিব লাগে কিয় আমাৰ যিবিলাক লয় ভংগিমা এইবিলাক দিওঁতে আমাৰ সুবিধা হয় তাৰ পিছত আমি যেতিয়া গোৱালিনী নৃত্য আমি তাৰ মানে প্ৰদৰ্শন কৰিম বা কুচান নৃত্য প্ৰদৰ্শন কৰিম মানে আমাৰ পূৰ্বপুৰুষ বা ইতিহাসে আমাৰ কয় যে আগৰ মহিলাসকলে মানে ভাচুৰ চচুৰক ভাত দিওঁতে বা আগেদি যাওঁতে পাতানিৰ বাও যিটো পাতানিৰ বতাহ এই পাতানিৰ বতাহটো পুৰুষৰ গাত লাগিব নাপায় বুলি কৈ আছে মানে ইতিহাসে কৈছে আগৰ পূৰ্বপুৰুষে আমাক কৈছে যে পাতানিৰ বাওটোৱে ভাতত যাব নাপায় ভাচুৰ চচুৰৰ গাত বতাহটো যাব নাপায় সেইকাৰণে আমাৰ পাতানিখন আঁঠুলৈকে আমাৰ পিন্ধিব লাগে যাতে ভৰিৰ বাও কাপোৰৰ বা আমাৰ কোনো ডাঙৰৰ ওচৰত বাটো নেযায় সেইটোৰ কাৰণে দুটা কাৰণত
এইটো কৰে অ। তাৰ পিছত আমি যেতিয়া নদী দি পাৰ হৈ যাম নদীটো আমাৰ গংগা পানী গংগা আমাৰ গংগাক মাক আমাৰ পাতানি আমাৰ ইতিহাসে কৈছে যে পাতানিখন আমাৰ যিহেতু নাৰীৰ এটা বস্ত্ৰ সেই গতিকে গংগা মাৰ ওচৰত যাতে আমাৰ পিন্ধন সাজটো যাতে নপৰে গংগা মাক আমি পূজা কৰো নহয় জানো গতিকে সেই পূজাত দেৱীক আমাৰ পাতানিখন যাতে নপৰে সেইকাৰণে আমি চুটিকে পিন্ধি আমি নদী পাৰ হওঁতে আমি চুটিকে কাপোৰখন লৈ আমি মানে নদীটো পাৰ হ'ব লাগে এইটো আমাৰ পূৰ্বপুৰুষে কোৱা কথা আৰু ইতিহাসত লিখা আছে এইটোৱে কাৰণ ঠিক আছে তো সকলোবোৰ দিশতে বাইদেৱে পাৰ্গত মই অলপ আগতে কৈছোঁ আচলতে প্ৰত্যেকটা দিশতে বাইদেৱে পাৰ্গত আৰু এতিয়া তেওঁৰ অতীতৰ কথা আমি জানিলোৱে আচলতে সকলোখিনি কথা তেওঁ দুখ কষ্ট কৰি কিদৰে এইখিনি পাইছে আজি কিদৰে তেওঁ এগৰাকী মানে সমাজৰ বাবে আদৰ্শ হৈ পৰিছে তেওঁ মোৰ কাৰণে বহুত ভাল মোৰ কাৰণে তেওঁ আচলতে একদম আদৰ্শ মই তেওঁক আচলতে পূজা কৰোঁ আৰু এই আজি মাতৃ দিৱসত আচলতে মাতৃ দিৱসত মই মাৰ কোনো ষ্টেটাছ লগা নাই মা মোৰ মৰমৰ মা হৃদয়ত থাকে কিন্তু এইগৰাকী আচলতে মোৰ মা হয় মায়ে আচলতে মোৰ সেইকাৰণে মই আজি আচলতে মাতৃ দিৱসত মই মাৰ লগতে ভিডিঅ'টো কৰিলো আচলতে মই বিশেষ সেইকাৰণে আজি ভিডিঅ'টো মাৰ লগতে কৰিলো আচলতে ঠিক আছে ধন্যবাদ ভাল লাগিল তুমি যে আজি মাতৃ দিৱসৰ দিনা আজি মাতৃৰ কাষত আহি মাতৃক মানে মত বিনিময় কৰিছে তাৰ কাৰণে মই নিজকে গৌৰৱান্বিত আৰু তোমাক আশীৰ্বাদ কৰিছোঁ মই মাতৃ হৈ তোমাৰ এই প্ৰচেষ্টা যাতে অব্যাহতি হৈ থাকে আৰু মই যেনেকে ইণ্টাৰনেশ্যনেললৈ গৈছোঁ তোমাৰ এই প্ৰচেষ্টা যাতে ইণ্টাৰনেশ্যনেললৈ গুচি যায় এইখিনি মই আশীৰ্বাদ কৰিছোঁ আজি মাতৃ দিৱসত ধন্যবাদ ধন্যবাদ ধন্যবাদ